নমস্কাৰ বন্ধুসকল। বৰ্তমান বজাৰলৈ গ'লে পকেট খালী নোহোৱাকৈ ঘৰলৈ ঘূৰি অহাটো প্ৰায় অসম্ভৱেই হৈ পৰিছে। চাউল, দালি, তেলৰ পৰা আৰম্ভ কৰি শাক-পাচলিলৈকে সকলোতে যেন জুই লাগিছে। নিৰ্বাচনো গ'ল, প্ৰতিবিধ সামগ্ৰীৰ দামো বৃদ্ধি হ'ল। গেছ তেলৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীলৈ দাম বৃদ্ধি। দাম বৃদ্ধিৰ জোৱাৰত অতিষ্ঠ জনতা। নিৰ্বাচনৰ পাছতেই এতিয়া দেশৰ লগতে ৰাজ্যৰ বজাৰত এক প্ৰকাৰ জুই লাগিছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পাৰ্শ্বক্ৰিয়া পৰিছে প্ৰতিখন বজাৰত। সৰ্বসাধাৰণ ৰাইজে এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে। ৰন্ধন গেছ, পেট্ৰল, ডিজেলৰ পৰা অত্যাৱশ্যকীয় প্ৰতিবিধ সামগ্ৰীলৈ দাম বৃদ্ধি। পাচলি বজাৰতো বৃদ্ধি পাইছে দাম। দাম বৃদ্ধি পাইছে বিভিন্ন ব্ৰেণ্ডৰ চাউলৰ। বৃদ্ধি পাইছে সৰিয়হ তেল, বিস্কুট, ব্ৰেড, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰো। এতিয়া ধৰক প্ৰত্যেক কুইণ্টল চাউলতে ধৰক আপোনাৰ পাৰ কিলো 3 টকা 2 টকাকৈ বাঢ়িছেই, আৰু পিছলৈকে আৰু বাঢ়িব বুলি শুনা পাইছোঁ। এতিয়া মিঠাতেলৰ দামটো ধৰক আমাক শুনাইছে যে অলপ বাঢ়িব। এতিয়া কিমান বাঢ়ে সঠিকটো গম পোৱা নাই। এতিয়া ধৰক এতিয়া আপোনাৰ এসপ্তাহমান পিছতে আমি গম পাম, কাৰণ কি আমাৰ পুৰণা ষ্টকখিনি শেষ হ'লে নতুন ষ্টক আনি ভৰাওঁতে যিখিনি দাম বাঢ়ে এতিয়া আমাৰো বাঢ়ি যাব। গাখীৰটো আপোনাৰ এই আমুলৰটো দাম বাঢ়ালেই, সেইটো সকলোৱে গমেই পাইছে। তাৰপিছত আপোনাৰ তাজাৰো যোৱাকালি অলপ বাঢ়ি আহিছে 2 টকা 2 টকা। আৰু আপোনাৰ বাকী বস্তুবিলাকত চবতে মানে এতিয়া ডিফাৰেঞ্চে পাই আছোঁ। ব্ৰেডৰ দামটো সোমবাৰৰ পৰা মানে ডাঙৰ যিটো ধৰক আমি 35 বিকি আছিলোঁ, 40 টকা হ'ব। এই ব্যাপক দাম বৃদ্ধিয়ে এতিয়া জুৰুলা কৰিছে সৰ্বসাধাৰণ লোকক। বজাৰলৈ আহি মূৰে কপালে হাত দিবলগীয়া হৈছে ক্ৰেতাই। আয়ৰ তুলনাত অধিক ব্যয় কৰিবলগীয়া হোৱাত এতিয়া চিন্তাত পৰিছে সাধাৰণ জনতা। জুইটো হ'বই, কাৰণ ইলেকশ্যন গৈছে, গোটেই পইচা বহুত খৰচ হৈছে। সেই পইচাটো উলিয়াব লাগিব, প্ৰথম কথা। দ্বিতীয়, যুদ্ধ বুলি কৈ নামতহে যুদ্ধ, কিন্তু ইলেকশ্যনৰ আগত যুদ্ধলৈ কোনো এটা ইফাল সিফাল নহ'ল। এতিয়া যুদ্ধ হৈ যোৱাৰ পিছত, ইলেকশ্যনো শেষ হৈ যোৱাৰ পিছত এতিয়া চবতে মানে প্ৰতিবন্ধক আহি গ'ল। অমুক নিকিনিব, তমুক নকৰিব। তেল, গেছ চবতে দাম বাঢ়িলে। গতিকে এই পইচাটো উলিয়াব, উপায় নাই আৰু, কাৰণ বহুত হাজাৰ কোটি টকা খৰচ কৰিছে। উপায় নাই এতিয়া, আৰু কি কৰিব। মুছৰেদি বেলচাৰে টানি নিয়া যিটো কথা বৰ মানুহৰ মাজত চলি আছে, ময়ো তাকেহে ক'বলৈ বিচাৰিছোঁ। কিয়নো মূল্যবৃদ্ধিৰ কাৰণে আমাৰ চাউল কিনিলে মিঠাতেল কিনিব নোৱাৰোঁ, আৰু মিঠাতেল চাউল কিনিলে চব্জি কিনিব নোৱাৰোঁ। মানে ইমানেই মূল্যবৃদ্ধি হৈছে যে গাড়ী উঠিবলৈও মানে চিন্তা কৰাৰ বিষয় এটা হৈ পৰিছে। আলু, পিঁয়াজ, বিলাহী, বেঙেনা, পটল, জিকা, ভোলৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ পাচলিৰেই দাম বৃদ্ধি পাইছে বজাৰত। পাইকাৰী বজাৰত দাম বৃদ্ধি হোৱাৰ লগে লগে খুচুৰা বিক্ৰেতায়ো বৃদ্ধি কৰিছে দাম। ইলেকশ্যনৰ পিছত চব বস্তুৰে দাম বাঢ়িছে। আপোনাৰ পিঁয়াজ আছিলে 30 টকা, এতিয়া বৰ্তমান 28 টকা কিনিব লাগে, জেগাতে 35 টকা বেছি আছে। তাৰপিছত আপোনাৰ আলুৰ দামবিলাক ঠিকেই আছে, বাকী চব্জিৰ দাম অলপ বাঢ়িছে। আপোনাৰ বিলাহীতে অলপ বাঢ়িছে। তাৰপিছত আপোনাৰ পটল এইবিলাক, মানে চব বস্তুৰে অলপ বাঢ়িছে দামবিলাক। ইফালে দাম বৃদ্ধিৰ লগে লগে প্ৰতিখন ঘৰৰ গৃহিণী বাধ্য হৈ পৰিছে মিতব্যয়ী হ'বলৈ। পূৰ্বৰ তুলনাত এতিয়া পাকঘৰত সেই পৰিৱেশ নাই বুলিও এইদৰেই ক'লে এগৰাকী গৃহিণীয়ে। কিনো খাইছোঁ এনে দেখা পাবাই আৰু, সেই ঘৰত বেঙেনা এটা আছিলে পুৰণা, সেইটোকে মানে তেনেকৈ আমি খাই আছোঁ। এতিয়া জুই চাই দাম হৈছে বজাৰত, মানে একো বস্তু কিনিব নোৱাৰা হৈছোঁ। ইলেকশ্যনৰ আগলৈকে বজাৰত ঠিকেই দাম আছিলে, প্ৰভাৱ পৰা নাছিলে। যে ইলেকশ্যন শেষ হৈ গ'ল, লগে লগে চব বস্তুৰে দাম বাঢ়িলে। তেলৰো দাম বাঢ়িলে, পেট্ৰলৰ দাম বাঢ়িলে, এতিয়া গেছ চিলিণ্ডাৰৰ দাম বাঢ়িছে, চিলিণ্ডাৰ কিনিব নোৱাৰা হৈছোঁ। কিবাকৈ এসাঁজ বনাই মানে আমি তেনেকৈ চলি আছোঁ। আৰু আমাৰ মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ কাৰণে বহুত দিগদাৰ হৈছে চলাটো। চৰকাৰে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, দামবোৰ কমাব লাগে, নহ'লে আমি কেনেকৈ চলিম। দৰমহাৰ পইচাকেইটা দি চলা অসম্ভৱ হৈ পৰিছে। গতিকে অতি সোনকালে চৰকাৰে কিবা ব্যৱস্থা লওক, চিলিণ্ডাৰৰ দাম কমাওক, পেট্ৰলৰ দাম কমাওক, নহ'লে আমাৰ চলিবলৈ বহুত দিগদাৰ হ'ব। দাইল, চেনি, আমাৰ চব বস্তুৰে দাম বাঢ়িছে। মানে গাখীৰটো খোৱা বাদেই দিছোঁ, গাখীৰৰ লগতে পনীৰ চনীৰ চব বস্তুৰ দাম বাঢ়িছে। আমি কেনেকৈ চলিম।
দাম বৃদ্ধিৰ এই জোৱাৰে কিমান দিনলৈ সাধাৰণ জনতাক ৰামদাৱন সোধাব সেয়াহে এতিয়া হৈ পৰিছে চিন্তাৰ বিষয়। গতিকে দেখিলেই কেনেকৈ বজাৰত মূল্য বৃদ্ধিৰ বাবে জুই লাগিছে। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল গাঁও অঞ্চলৰ অৰ্থনীতি আৰু চহৰীয়া জীৱন ধাৰণ পদ্ধতি সম্পূৰ্ণ বেলেগ। গতিকে মূল্য বৃদ্ধিৰ সৈতে যুঁজিবলৈ দুয়োটা অঞ্চলৰ উপায়বোৰো বেলেগ বেলেগ হ'ব লাগিব। আজিৰ এই বিশেষ ভিডিঅ'টিত আমি অতি বিতংভাৱে আলোচনা কৰিম এনে 20টা সহজ আৰু বাস্তৱসন্মত উপায়, যাৰ বাবে 10টা গাঁও অঞ্চলৰ আৰু 10টা চহৰ অঞ্চলৰ বাবে লাইফ ছেভাৰ প্ৰমাণিত হ'ব। গাঁৱত প্ৰকৃতিৰ আশীৰ্বাদ বেছি, গতিকে অলপ বুদ্ধি খটুৱালেই আমি বজাৰৰ খৰচ বহুত কমাব পাৰোঁ। বাৰীত শাক পাচলিৰ খেতি, বজাৰৰ পৰা কিনিবলগীয়া জলকীয়া, বিলাহী, বেঙেনা বা লাই শাক আদি ঘৰৰ বাৰীতে থকা খালী ঠাইত জৈৱিক পদ্ধতিৰে উৎপাদন কৰক। পইচাও বাচিব, স্বাস্থ্যও ভালে থাকিব। 2. থলুৱা প্ৰাকৃতিক খাদ্যৰ ব্যৱহাৰ, বজাৰৰ চৰা দামৰ শাক পাচলিতকৈ আমাৰ প্ৰকৃতিয়ে বিনামূল্যে দিয়া থলুৱা পুষ্টিকৰ খাদ্য যেনে ঢেকীয়া, কচু, গাজ টেঙা, খুতৰা শাক আদি খাদ্য তালিকাত বেছিকৈ অন্তৰ্ভুক্ত কৰক। আপোনাৰ ৰাহি হ'ব। 3 নম্বৰ, ঘৰুৱা কুকুৰা আৰু হাঁহ পালন, কণী আৰু মাংসৰ বৰ্ধিত খৰচ কমাবলৈ ঘৰুৱাভাৱে কম খৰচতে থলুৱা জাতৰ হাঁহ কুকুৰা পালন কৰিব পাৰে। কণীও পাব আৰু মাংসও পাব আৰু খৰচো কমিব আপোনাৰ। 4. পৰম্পৰাগত বিনিময় প্ৰথা, চুবুৰীয়াৰ মাজত সামগ্ৰী বিনিময় কৰাৰ অভ্যাস কৰক। ধৰক আপোনাৰ বাৰীত অমিতা বেছি লাগিছে, ওচৰৰে চুবুৰীয়াক আপোনাৰ অমিতাখিনি দি তেওঁৰ পৰা যদি লাও তেওঁৰ ঘৰত বেছি লাগিছে লাও লৈ আহিব পাৰে। তেনেকৈ দুই পক্ষৰে টকা বাচিব। শস্য সংৰক্ষণ, বতৰৰ সস্তীয়া শস্য বা পাচলি যেনে তিতা কেৰেলা, বাঁহগাজ, আমলখি, জলকীয়া এইবোৰ শুকুৱাই আচাৰ বনাই বা খৰিচা কৰি অসময়ৰ বাবে সাঁচি ৰাখক। 6. পশুধনৰ বাবে থলুৱা খাদ্য, গৰু ছাগলী বা গাহৰিৰ বাবে বজাৰৰ দামী দানা কিনাৰ সলনি ঘৰৰ পঁইতা ভাত, পাচলিৰ বাকলি আৰু খেৰ ঘাঁহৰ ব্যৱহাৰ কৰক। 7. যুটীয়া ক্ৰয়, গাঁৱৰ কেইবাটাও পৰিয়ালে মিলি ওচৰৰ পাইকাৰী বজাৰৰ পৰা একেলগে চাউল, দালি বা আলু পিঁয়াজ কিনি আনি ভগাই লওক। খুচুৰা বজাৰতকৈ বহুত কম খৰচ হ'ব। 8. পৰিষ্কাৰ খোৱাপানীৰ ঘৰুৱা ব্যৱস্থা, দামী ফিল্টাৰৰ সলনি পৰম্পৰাগত 4 টকীয়া বালি, এঙাৰ আদি ফিল্টাৰ ব্যৱহাৰ কৰক আৰু পানী ভালদৰে উতলাই খোৱাৰ অভ্যাস কৰক। 9. ঘৰুৱা খৰি আৰু জৈৱিক আৱৰ্জনা ব্যৱহাৰ কৰক। LPG চিলিণ্ডাৰৰ ব্যৱহাৰ সীমিত কৰিবলৈ চাহ বনোৱা বা গৰুৰ দানা সিজোৱাৰ দৰে কামত বাৰীৰ শুকান খৰি বা তুঁহ, খেৰ ব্যৱহাৰ কৰক। 10. বিলাসী সামগ্ৰী আৰু নিচাযুক্ত বস্তু বৰ্জন কৰক। গুটখা, ধপাত বা তেনেধৰণৰ অপ্ৰয়োজনীয় নিচাযুক্ত সামগ্ৰী বৰ্জন কৰক। ই আপোনাৰ স্বাস্থ্য আৰু বাজেট দুয়োটাই ধ্বংস কৰে। এতিয়া আহোঁ চহৰ অঞ্চলৰ লোকসকলৰ বাবে 10টা উপায়। চহৰত জীৱন যাত্ৰা অলপ কঠিন আৰু খৰচ বেছি, কিন্তু ইয়াৰো কিছুমান স্মাৰ্ট উপায় আছে। 1. ছাদ বা বেলকনিৰ বাগিচা, ঠাইৰ অভাৱ হ'লে প্লাষ্টিকৰ বেগ, ড্ৰাম বা টাবত ধনিয়া, পুদিনা, জলকীয়া, বিলাহী, লেচেৰমাহ আদি সহজে খেতি কৰিব পাৰিব। 2. সাপ্তাহিক আৰু পাইকাৰী বজাৰ, ওচৰৰ ছুপাৰ মাৰ্কেটৰ সলনি চহৰৰ ডাঙৰ পাইকাৰী বজাৰ বা দেওবৰীয়া বা শনিবৰীয়া সাপ্তাহিক বজাৰৰ পৰা সপ্তাহত বস্তুটো একেলগে কিনক। 3. প্ৰাক পৰিকল্পিত ক্ৰয় তালিকা, বজাৰ বা মললৈ যোৱাৰ আগতে প্ৰয়োজনীয় বস্তুৰ তালিকা এখন কৰক, যাতে বিভিন্ন অফাৰ বা বিজ্ঞাপন দেখি আকৰ্ষিত হৈ অপ্ৰয়োজনীয় বস্তু কিনিব লগা নহয়। 4.
ৰাজহুৱা পৰিবহণ আৰু কাৰপুলিং। ব্যক্তিগত গাড়ী বা বাইকৰ সলনি বাছ বা ই-ৰিক্সা ব্যৱহাৰ কৰক। একেটা অফিচলৈ যোৱা সহকৰ্মীৰ সৈতে গাড়ী শ্বেয়াৰ কৰিলে ইন্ধনৰ খৰচ বহুত বাচিব। খাদ্য অপচয় ৰোধ। চহৰত খাদ্য বেছিকৈ নষ্ট হয়। ৰৈ যোৱা খাদ্য ফ্ৰিজত থৈ পিছত ব্যৱহাৰ কৰক আৰু পাচলিৰ বাকলি আদি টাবৰ গছৰ সাৰ হিচাপে ব্যৱহাৰ কৰক। বিদ্যুৎ আৰু ইন্ধন ৰাহি। প্ৰয়োজন নহ'লে AC, ফেন, লাইট বন্ধ ৰাখক। গেছ বচাবলৈ প্ৰেছাৰ কুকাৰ বেছিকৈ ব্যৱহাৰ কৰক আৰু দালি বা চাউল সিজোৱাৰ আগতে কিছু সময় তিয়াই থওক। 7. ব্ৰেণ্ডেড সামগ্ৰীৰ সলনি স্থানীয় বিকল্প। কেৱল বিজ্ঞাপন দেখি দামী ব্ৰেণ্ডৰ বস্তু কিনাৰ সলনি একে গুণাগুণ থকা স্থানীয় বা চৰকাৰী সমবায় দোকান বা জনঔষধিৰ সামগ্ৰী ক্ৰয় কৰক। অফিচ বা স্কুললৈ ঘৰৰ টিফিন। চহৰত অনলাইন ফুড ডেলিভাৰী ব্যাপকভাৱে প্ৰচলিত, কিন্তু বহুত টকা ইয়াত খৰচ হয়। গতিকে সদায় ঘৰৰ পৰা টিফিন আনি আৰু পানীৰ বটল লগত লৈ যোৱাৰ অভ্যাস কৰক। ঘৰুৱাভাৱে চাফ চিকুণ কৰা, গাড়ী ধোৱা, ঘৰ চাফ কৰা, বাগিচা চাফ কৰা আদিৰ বাবে মানুহ মাতি পইচা দিয়াৰ সলনি সপ্তাহত নিজেই কৰাৰ চেষ্টা কৰক। বাজেট ট্ৰেকিং এপ। মোবাইলত বাজেট ট্ৰেকাৰ এপ ব্যৱহাৰ কৰি প্ৰতিটো সৰু বৰ খৰচ হিচাপ ৰাখক, যাতে মাহৰ শেষত ক'ত বেছি পইচা খৰচ হ'ল ধৰা পেলাই পিছৰ মাহত তাক নিয়ন্ত্ৰণ কৰিব পাৰি। বন্ধুসকল, মূল্য বৃদ্ধি আমাৰ হাতত নাই, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰাটো নিশ্চিতভাৱে আমাৰ নিজৰ হাতত আছে। গাঁৱৰ বা চহৰৰ এই সৰু সৰু 10টা উপায়ে আপোনাৰ মাহেকীয়া বাজেটত এক ডাঙৰ সকাহ দিব পাৰে। আপুনি ইয়াৰ ভিতৰত কোনটো উপায় ইতিমধ্যে ব্যৱহাৰ কৰি আছে আৰু কোনটো আটাইতকৈ ভাল লাগে তলত কমেণ্ট কৰি জনাওক। যদি ভিডিঅ'টো অলপ হ'লেও উপকাৰী যেন অনুভৱ হৈছে তেন্তে লাইক কৰক আৰু আপোনাৰ আপোনজনৰ সৈতে শ্বেয়াৰ কৰক। এনেকুৱা কামৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।